অসম শ্ৰেণীৰ চেপ্টাৰ 3 তিনিটা ইম্পৰ্টেণ্ট MCQ আজি সমাধান কৰিম। প্ৰথম MCQটো হৈছে লৈখিক পদ্ধতিত যদি দুটা ৰেখাই এটা বিন্দুত কাটে তেতিয়া সেই বিন্দুটোৱে সমীকৰণ দুটাৰ অদ্বিতীয় সমাধানটো দিব। এই ক্ষেত্ৰত সমীকৰণযোৰটো চাৰিটা অপশ্যন দিছে, কোনটো হ'ব শুদ্ধ সেইটো আমি ক'ব লাগে। প্ৰথমতে আমি বুজি লওঁ লৈখিক পদ্ধতি মানে কি। লৈখিক পদ্ধতি হৈছে গ্ৰাফৰ সহায়ত যদি আমি কোনো সমাধান কৰোঁ তেতিয়া সেই পদ্ধতিক আমি লৈখিক পদ্ধতি বুলি কওঁ। গতিকে এই প্ৰশ্নটোত লৈখিক পদ্ধতিৰ কথাই কৈছে আৰু কি কৈছে, দুডাল ৰেখা এটা বিন্দুত কাটিছে। সাপোজ এইটো আমাৰ গ্ৰাফটো, এয়া এটা সমীকৰণে বুজোৱা ৰেখাডাল, এইটো আৰু এটা সমীকৰণে বুজোৱা ৰেখাডাল। এই দুইডাল ৰেখাই এটা বিন্দুত কাটিছে, ছেদ কৰিছে P, এইটো পইণ্ট অফ ইণ্টাৰছেকশ্যন এইটো। তেতিয়া যদি এটা বিন্দুত কাটে, এটা বিন্দুত কাটিছে, তেতিয়া এই বিন্দুটোৱে কি কৰিব, এই সমীকৰণ দুটা সমাধান কৰিলে যিটো সমাধান হ'ব দুইটা সমীকৰণেৰে এটাই হ'ব সমাধান। এইটোক যদি মই 1 নম্বৰ দিওঁ কওঁ আৰু এইটোক যদি 2 নম্বৰ বুলি কওঁ, তেতিয়াহ'লে 1 নম্বৰ আৰু 2 নম্বৰ দুয়োটা ৰেখাৰ উমৈহতীয়া এটা সমাধান থাকিব আৰু এটা থাকিব, সেইটোৰ কথাই কৈছে অদ্বিতীয় সমাধান থাকিব। অদ্বিতীয় সমাধান আছে বুলি কৈছে, তেতিয়াহ'লে কি কৈছে, এই ক্ষেত্ৰত সমীকৰণযোৰটো কি হ'ব? অপশ্যন এ অসংগত। অসংগত মানে কি, কোনো সমাধান নুবুজোৱা। গতিকে এই অপশ্যনটো আমাৰ কটা গ'ল প্ৰথমেই। কিয় সমাধান আছে বুলি কৈছে নহয়। অপশ্যন বি সংগত। সংগত মানে সমাধান থকা। অপশ্যন চি সংগত আৰু একাধিক সমাধান আছে। চিটো নহ'ব, সেইটো কটা যাব। কিয়? একাধিক সমাধান আছে বুলি কৈছে, কিন্তু প্ৰশ্নটোত কৈছে অদ্বিতীয় সমাধান আছে, তাৰমানে এটাই সমাধান আছে। গতিকে প্ৰশ্নটোৰ লগত এইটো ডিফাৰেঞ্চ হৈ গৈছে চি অপশ্যনটো। আৰু ডিত কৈছে কোনো সমাধান নাই, এইটোতো নহ'বই, কাৰণ সমাধানটো আছেই নহয়, এটা অদ্বিতীয় সমাধান। গতিকে আমি দেখিলোঁ এই ক্ষেত্ৰত যে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব, বি সংগত। নেক্সট কুৱেশ্যন নম্বৰ 2। লৈখিক পদ্ধতি যদি ৰেখা দুটা মিলি যায় তেতিয়া অসীম সংখ্যক সমাধান থাকিব। ৰেখাটোৰ ওপৰত থকা প্ৰতিটো বিন্দুৱে এটা সমাধান হ'ব। এই ক্ষেত্ৰত সমীকৰণযোৰটো কি হ'ব ক'ব লাগে, চাৰিটা অপশ্যনৰ পৰা শুদ্ধ অপশ্যনটো আমি উলিয়াব লাগে। প্ৰশ্নটো বুজি লওঁ আমি প্ৰথমে। লৈখিক সমীকৰণ, লৈখিক পদ্ধতি কি সেইটোতো আমি প্ৰথমে বুজিলোৱেই প্ৰথম প্ৰশ্নটো। এতিয়া কৈছে ৰেখা দুটা মিলি যায়। ইয়াৰ অৰ্থটো হৈছে ছাপ'জ এইটো এটা ৰেখা, এটা সমীকৰণৰ এইটো ৰেখা আৰু এটা ৰেখা এইটোক মই 1 নম্বৰ দিলোঁ, এইটোক 2 নম্বৰ। তো 2 নম্বৰ ৰেখাটো এতিয়া দেখা গৈছে দুটা বেলেগ বেলেগ ঠাইত আছে। এই 2 নম্বৰ ৰেখাটো যদি 1 নম্বৰ ৰেখাৰ ওপৰে যায়, সেই কথাটো কৈছে ওপৰে যায় বুলি কৈছে, মিলি যায়, অৰ্থাৎ এডাল ৰেখা আন এডাল ৰেখাৰ ওপৰেদি যায়। এতিয়া কনচেপ্ট এটা ক্লিয়াৰ কৰক যে মই কেইটামান বিন্দু ইয়াত ড্ৰ কৰিলোঁ এনেকৈ। তেতিয়াহ'লে সেই বিন্দুকেইটা যদি মই লগাই দিওঁ এডাল ৰেখা পাম। ইয়াৰ অৰ্থটো হৈছে সেইটোৱেই যে এডাল ৰেখাই অসীম সংখ্যক বিন্দুক আগুৰি আছে। মানে অসীম সংখ্যক বিন্দুৰ সমষ্টিয়ে হৈছে ৰেখা, তাৰমানে ৰেখাত অসীম সংখ্যক বিন্দু আছে। এতিয়া প্ৰশ্নটো হৈছে যে এডাল ৰেখাৰ ওপৰেদি আন এডাল ৰেখা যায় যদি, তেতিয়াহ'লে কিমানটা বিন্দুত ছেদ কৰিব? অসীম সংখ্যক বিন্দুত ছেদ কৰিব। যিহেতু ৰেখাত অসীম সংখ্যক বিন্দু আছে, গতিকে অসীম সংখ্যক বিন্দু এটাৰ বিন্দু আনটোৱে ছেদ কৰি যাব। সেইকাৰণে এডাল ৰেখাৰ ওপৰেদি যদি আৰু এডাল ৰেখা যায়, তেতিয়াহ'লে ইয়াৰ সমাধান কিমান থাকিব? সমাধান থাকিব
কিন্তু অসীম এটা নহয় অদ্বিতীয় নহয় অসীম থাকিব আমাৰ প্ৰশ্নটো এইটো সেইটোৱে ইয়াত যেটো প্ৰশ্ন দিছে সেইটোৱে কৈছে যে এডাল ৰেখা আন এডাল ৰেখাৰ ওপৰেদি গৈছে এই ক্ষেত্ৰত কি হ'ব সমাধানটো আছে গতিকে আমাৰ এটো নহব কিয় সমাধান থকা বুলি কৈছে নহয় বি সংগত মানে কি সমাধান থকা বুজায় কিন্তু আমাক যেটো প্ৰশ্ন দিছে ইয়াত সমাধান আছে ঠিকই কিন্তু সংগত বুলি ক'লে যদিও ই সমাধান থকা বুজায় কিন্তু এটা সমাধান আছে নে দুটা আছে নে অসীম সংখ্যক আছে কি সেই কথাটো আমি স্পষ্টকৈ ক'ব নোৱাৰিম সংগত বুলি ক'লে গতিকে আমি আৰু এটা মোস্ট এপ্ৰোপ্ৰিয়েট অপচন বিচাৰিম সমাধানটো আছেই আৰু কৈ দিছে যে অসীম সংখ্যক সমাধান আছে প্ৰশ্নটো গতিকে চিট কি আছে সংগত আৰু একাধিক সমাধান আছে গতিকে এই ক্ষেত্ৰত আমাৰ চিটো হ'ব শুদ্ধ উত্তৰ ডিত কৈছে যে কোনো সমাধান নাই গতিকে ডিটোতো নহবই ৩ নম্বৰ প্ৰশ্ন লৈখিক পদ্ধতিত যদি ৰেখা দুটা সমান্তৰাল হয় তেতিয়া সমীকৰণজোৰৰ কোনো সমাধান নাই বুলি কৈ দিছে স্পষ্টকৈ কৈ দিছে সমাধান নাই যদিও সমান্তৰাল হয় এই ক্ষেত্ৰত সমীকৰণজোৰটো কি হ'ব আমি ক'ব লাগে এই চাৰিটা অপচনৰ পৰা প্ৰথমে প্ৰশ্নটো বুজিব লাগিব যে ৰেখা দুটা সমান্তৰাল বুলি কৈছে এয়া মই এটা ৰেখা আঁকিলো এটো আৰু এটা ৰেখা আঁকিলো তলেদি গৈছে কিন্তু সমান্তৰাল হ'ব লাগিব সমান্তৰাল যিকোনো ঠাইত ৰেখা দুটাৰ মাজৰ দূৰত্ব সমান ইয়াতে হওক য'তে নহওক সমান দূৰত্বত আছে ৰেখা দুডাল সেইকাৰণে সমান্তৰাল এতিয়া প্ৰশ্ন হৈছে আমি সমাধান কেতিয়া পাম দুডাল ৰেখাই যদি কোনো বিন্দুত ছেদ কৰে তেতিয়া সমাধান পাম হয় না নাই সাপোজ এইটো ৰেখা ছেদ কৰিছে তেতিয়া ইয়াত ছেদ কৰিছে এই ৰেখা দুডালৰ মাজৰ উমৈহতীয়া বিন্দু এইটো তেতিয়া এইটো হৈছে এই ৰেখা দুডালৰ সমাধান অদ্বিতীয় এটা সমাধান এটা হ'ব পাৰে অসীম হ'ব পাৰে কিন্তু যেতিয়া ই সমান্তৰাল হ'ব তেতিয়া এই ৰেখা দুডালে কতো কটাকটি কৰা নাই এটা বিন্দুটো কৰা নাই অসীম সংখ্যক বিন্দুটো কৰা নাই কোনো বিন্দুতেই কৰা নাই গতিকে ইয়াত কোনো সমাধান নাই স্পষ্টকৈ কোনো সমাধান নাই আমাৰ শুদ্ধ উত্তৰটো কি হ'ব তেতিয়া এই অসংগত মানে কোনো সমাধান নথকা বুজায় গতিকে আমি প্ৰথমে পাই গ'লো অসংগত বুলি আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে সহজভাৱে যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব বন্ধুবৰ্গক আৰু নিজেও ছাবস্ক্ৰাইব কৰিব ধন্যবাদ দেখা হ'ব নেক্সট ভিডিঅ'ত